পোহৰলৈ আহিছে পাতি লোৱা ভায়েক বিশালে সুমিক কি সামগ্ৰী উপহাৰ দিছিল এখন তালিকা প্ৰকাশ পাইছে আৰু সেই তালিকাখন প্ৰকাশ পোৱাৰ পিছত এতিয়া সকলোৰে চকু কপালত উঠিছে কিমান দামী সামগ্ৰী সুমিক গিফট কৰিছিল এজন বিশালে পাতি লোৱা ভায়েক বিশালে বিদেশী গিফটেৰে সুমিয়ে বিলাসী জীৱন যাপন কৰিছিল আৰু সকলো যিকোনো মুহূৰ্তত বহিৰাষ্ট্ৰৰ পৰা অনা বিভিন্ন ধৰণৰ দামী সামগ্ৰী সুমিক গিফট কৰিছিল এজন বিশালে বিশেষকৈ বিশালৰ একাউণ্টৰ পৰা সুমিক প্ৰত্যেক মাহে লাখ টকা ট্ৰান্সফাৰ কৰা হৈছিল লগতে সুমিৰ বাবে বহিৰাষ্ট্ৰৰ পৰা কেবা কোটি টকাৰ সামগ্ৰী এজন বিশালে ক্ৰয় কৰি দিছিল বিশেষকৈ তাৰ মাজত যি এক্সিছ বেংকৰ একাউণ্ট আছে বিশালৰ 2023 চনৰ পৰা প্ৰত্যেক মাহে লাখ টকা সুমিৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছিল লগতে এবাৰত সৰ্বাধিক 9 লাখ টকা ট্ৰান্সফাৰ কৰিছিল সুমিৰ একাউণ্টলৈ বিশালে লগতে যি সামগ্ৰী বহিৰাষ্ট্ৰৰ বিলাসী প্ৰতিষ্ঠানসমূহৰ পৰা ক্ৰয় কৰি দিছিল তাৰ এখন তালিকা পাইছে কুৱালালামপুৰৰ পৰা প্ৰায় 15 লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰি দিছিল লগতে গুচি কোম্পানীৰ কেবাটাও বেগ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী সুমিক গিফট কৰিছিল বিশালে লগতে ইটালীৰ পৰা ক্ৰয় কৰিছিল 47,000 টকীয়া সামগ্ৰী ডুবাইৰ পৰা ক্ৰয় কৰিছিল প্ৰায় 10 লাখ টকা মূল্যৰ সামগ্ৰী তাত কেবাটাও সামগ্ৰী আছিল 2023 চনৰ 26 জুলাইত কুৱালালামপুৰত ক্ৰয় কৰিছিল গুচি এটা বেগ গুচিৰ বেগটোৰ মূল্য আছিল 2,10,351 টকা এক প্ৰকাৰ ক'বলৈ গ'লে পাতি লোৱা ভায়েক বিশালে সুমিক ৰাণীৰ দৰে ৰাখিছিল আৰু যি বিচাৰিছিল সেই বস্তুকেই বিদেশৰ পৰা তাক আনি দিছিল ভাবক এটা বেগৰ দাম আছিল 2,10,351 টকা লগতে 2023 চনৰ 29 জুলাইত ক্ৰয় কৰিছিল আন এটা গুচিৰ বেগ যিটোৰ দাম হৈছে 1,12,000 টকা আচৰিত নহব এনেকুৱা ধৰণৰ অতি দামী সামগ্ৰী বিশালে সুমিক গিফট কৰিছিল পাতি লোৱা ভায়েক বুলি যেহেতু সুমিয়ে ক'ব বিচাৰে এতিয়াও কৈছে যে পাতি লোৱা ভায়েক আছিল বহুত মৰম কৰিছিল আৰু বায়েকক পাতি লোৱা ভায়েকে এদৰে লাখ টকাৰ সামগ্ৰী প্ৰত্যেক মাহে গিফট কৰিছিল উপহাৰ দিছিল লগতে নগদ যি ধন আছে ধনৰটো লেনদেন আছিলেই লগতে নিজৰ একাউণ্টৰ পৰা প্ৰত্যেক মাহে 9 লাখ টকা পৰ্যন্ত তেওঁলোকে ট্ৰান্সফাৰ কৰিছিল লগতে আৰু এটা বেগ ক্ৰয় কৰিছিল যেটো বাৰ্লিনৰ পৰা ক্ৰয় কৰিছিল 44,117 টকা বাবক এটা 2,10,351 টকাৰ বেগ আৰু এটা আছে 1,20,000 টকা আৰু অন্য এটা বেগ যেটো বাৰ্লিনৰ পৰা ক্ৰয় কৰিছিল জাৰ্মানীৰ পৰা যেটো দাম হৈছে 44,117 টকা টিফানিয়ান কোম্পানীৰ 1,88,940 টকাৰ গহনা ক্ৰয় কৰিছিল সুমিৰ বাবে বিশাল ফুকনে 1,88,940 টকাৰ একমাত্ৰ টিফানিয়ান কোম্পানীৰ গহনাই সুমিক গিফট কৰিছিল আৰু এই সকলো সামগ্ৰী কুৱালালামপুৰত ক্ৰয় কৰিছিল লগতে অন্য বহু কাপোৰ কানি অন্য ধৰণৰ সামগ্ৰীও ক্ৰয় কৰিছিল ডুবাইত লাখ টকীয়া সামগ্ৰী ক্ৰয় কৰাৰ তথ্য আহি পৰিছে তদন্তকাৰী যি সংস্থা আছে সিবিআই সমগ্ৰ ঘটনা চাই আছে আৰু ডুবাই পৰ্দা ফেশ্বন ডুবাইৰ যিখন পৰ্দা ফেশ্বন আছে পৰ্দা ফেশ্বনৰ পৰা কিনিছিল 2,42,222 টকীয়া সাজপাৰ ভাবক কিমান কোটি টকাৰ সামগ্ৰী তেওঁলোকে ধনৰ লেনদেন কৰিছিল লগতে কিমান লাখ টকাৰ বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰি এজন বিশালে সুমিক দিছিল আৰু সুমি বিশালৰ বিৰুদ্ধে যি অভিযোগনামা আছে সিবিআই বিশেষ ন্যায়াধীশৰ আদালত জমা দিয়া হৈছে নথিপত্ৰসমূহ আৰু সেই নথিপত্ৰসমূহত এই যি বিলাসী জীৱন যাপন কৰিছিল বেলেগৰ ধন লৈ আত্মঘাত কৰি ট্ৰেডিং কেলেংকাৰী কৰি লাখ মানুহৰ পৰা টকা লৈছিল আৰু এই সমগ্ৰ ঘটনাৰ পিছত এতিয়া এনেবোৰ তথ্য ওলাই আছে আৰু তদন্তত আৰু নতুন তথ্য ওলাব এখন সৰু তালিকা ইতিমধ্যে মই কৈছো গুচি কোম্পানীৰ 2 লাখ টকীয়া বেগৰ পৰা জাৰ্মানীৰ বেগ ডুবাইৰ পৰা সাজপাৰ লৈছে লগতে 2,44,940 টকাৰ কেৱল এটা কোম্পানীৰে তেওঁ গহনা ক্ৰয় কৰিছিল লগতে প্ৰত্যেক মাহে লাখ টকা ট্ৰান্সফাৰ কৰা হৈছিল এজন বিশালৰ একাউণ্টৰ পৰা সুমিৰ একাউণ্টলৈ সহজে অনুমান কৰিব পাৰি যে কেনেকৈ তেওঁলোকে ট্ৰেডিং কেলেংকাৰীত নামি পৰিছিল আৰু বিশালক সহায় কৰিছিল এগৰাকী সুমিয়ে যে গ্ৰাহকক অনাৰ ক্ষেত্ৰত যিসকল বিনিয়োগকাৰী আছে যিসকলে বিশালৰ এই ট্ৰেডিঙৰ পইচা লগাব বিচাৰিছিল বা নিজৰ ধন তেওঁলোকে তাত লগাই দিছিল সেই ধনসমূহ অনাৰ ক্ষেত্ৰত কিন্তু বিশালক সুমিয়ে সহায় কৰিছিল আৰু যাৰ বাবে ৰাণীৰ দৰে ৰাখিছিল বিশালে এগৰাকী সুমি বৰাক আৰু সুমি বৰাই এই সময়ছোৱাত যথেষ্ট ধনৰ লেনদেন হৈছিল তেওঁলোকৰ একাউণ্ট কিটাৰ মাজত ইতিমধ্যে কৈছো যে যেটো এক্সিছ বেংকৰ একাউণ্ট আছে বিশাল ফুকনৰ সেই এক্সিছ বেংকৰ একাউণ্টৰ পৰা সুমিলৈ 2023 চনৰ পিছৰ পৰা
2023 চনৰ পিছৰ পৰা প্ৰত্যেক মাহে কেইবাটাও সময়ত কেইবাটাও দিনত লাখ লাখ টকা কিন্তু ট্ৰান্সফাৰ কৰি আছিল কি কাৰণত ট্ৰান্সফাৰ কৰিছিল হেতু সিবিআই তদন্তত পোহৰলৈ আহিব সেই টকা সুমিয়ে কোট ৰাখিলে হেতু পিছত পোহৰলৈ আহিব কিন্তু সকলোৰে চকু কপালত উঠিছে যিসমূহ বিলাসী সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিছিল যি বিলাসী জীৱন যাপন কৰিছিল বিশালৰ যি বিদেশী গিফট আছিল আৰু সেই গিফটসমূহ লৈ সুমিয়ে এটা বিলাসী জীৱন যাপন কৰিছিল আমি দেখিছিলো সুমি বৰাক যেহেতু সোশ্যাল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে বিভিন্ন সময়ত তেওঁ বিতৰ্কত সোমাই পৰিছিল তাৰ পিছতো হেহতেকৈ ট্ৰেডিং কেলেংকাৰীত যেতিয়া সোমাই পৰিল ট্ৰেডিং কেলেংকাৰীত সোমাৰ পিছত এতিয়া কাৰাবাগ খাটি আছে জেলতে থাকিব লগা হৈছে কিন্তু তাৰ পাছতো সুমি বৰা বিতৰ্কতে আছে সুমি বৰাৰ ইটোৰ পিছত হিটো তথ্য ওলাই আছে আকৌ এবাৰ ক'ব বিচাৰিছো তেওঁ যি সামগ্ৰী ক্ৰয় কৰিছিল যেটো সাধাৰণ মানুহৰ বাবে আপোনাৰ মোৰ নিচিনা মানুহৰ বাবে সপোনৰো অগোচৰ এগৰাকী সাধাৰণ অভিনেত্ৰীয়ে কেনেকৈ এই ধৰণৰ জীৱন যাপন কৰিছিল সেই তথ্য এটা পোহৰলৈ আহিছে সকলো এৰাত আছে মৰমৰ ভায়েক বিশাল ফুকন আৰু বিশাল ফুকনে সুমি বৰাক বিচাৰিলে সকলো ধৰণৰ সামগ্ৰী গিফট কৰিছিল যি লাগে তাকে তেওঁ বিদেশৰ পৰা আনি দিছিল আৰু তাৰ পূৰ্বে আমি আপোনালোকক জানে সকলোৱে জানে কিমান বাৰ বিদেশ ভ্ৰমণ কৰিছিল আৰু কোট গৈ তেওঁলোক আছিল গতিকেলৈ হেবোৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সুমি বৰাৰ যিখন বিয়াৰ অনুষ্ঠান হৈছিল হেতুক লৈ সকলোৰে চকু কপালত উঠিছিল কেনেকৈ ইমান ডাঙৰ এখন বিয়া এগৰাকী সাধাৰণ অভিনেত্ৰীয়ে কৰিব পাৰে তাৰ্কিক বৰা যিজন ফটোগ্ৰাফাৰ ফটোৰ হেৰি লগত জড়িত গতিকেলৈ তেওঁলোকৰ সেই সামৰ্থ্য আছিল জানো যেতিয়া সমগ্ৰ ট্ৰেডিং কেলেংকাৰী ওলাল ফটোকাৰ ফেনটো ওলাই পৰিল যে সকলো এৰাত আছিল এজন বিশাল ফুকনৰ পৰা টকা লৈ তেওঁলোকে বিয়া পাতিছিল বিয়াত যি ধৰণৰ ধুমধাম কৰা হৈছিল সকলোৱে দেখিছিল জয়পুৰত বিয়া পাতিছিল আৰু কেনেকুৱা ধৰণৰ বিবাহ অনুষ্ঠান হৈছিল হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এই যিখন তালিকা নতুনকৈ আজি প্ৰকাশ পাইছে সিবিআই আসলতে এখন যি অভিযোগনামা দাখিল কৰিছে সিবিআই বিশেষ ন্যায়াধীশৰ আদালতত জমা দিছে হে তাত এই কথা আহিছে যে সুমি বিশালৰ আৰু বিনিয়োগকাৰীৰ মাজত হোৱা যি লেনদেনৰ তথ্য লগতে বিশালৰ পৰা বায়েক সুমিয়ে লোৱা যিসমূহ উপহাৰ সেই উপহাৰ তালিকাখন দেখি কিন্তু এটা সকলোৰে চকু কপালত উঠিছে বিশেষকৈ ক'ব লাগিব 15 লাখ টকাৰে ক্ৰয় কৰিছিল কুৱালালামপুৰৰ পৰা কৰিছিল মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা তেওঁ 15 লাখ টকাৰে ক্ৰয় কৰিছিল গুচি কোম্পানীৰ বিভিন্ন সামগ্ৰী য'ত আছিল ইটালীৰ পৰা ক্ৰয় কৰিছিল 47,000 টকীয়া সামগ্ৰী ডুবাইৰ পৰা ক্ৰয় কৰিছিল 10 লাখ টকা মূল্যৰ সামগ্ৰী 2023 চনৰ 26 জুলাইত কুৱালালামপুৰত ক্ৰয় কৰিছিল গুচিৰ বেগ যেটোৰ দাম আছিল 2,10,351 টকা তাৰ পিছত আৰু এটা বেগ ক্ৰয় কৰিছিল গুচি কোম্পানীয়ে হয় 29 জুলাইত হেতু এটা 26 জুলাইত কিনিছে 2 লাখ টকীয়া বেগ এটা 29 জুলাইত কিনিছে যেটোৰ দাম হৈছে 1,10,000 টকা লগতে অন্যটা বেগ কিনিছিল ডুবাইত যেটোৰ দাম হৈছে 44,117 টকা আচৰিত লাগিবলগীয়া কথা বা সকলোৰে চকু কপালত উঠিবলগীয়া কথা এগৰাকী সাধাৰণ অভিনেত্ৰী যিগৰাকী ৰিলছ টিকটক এনেকুৱা ধৰণৰ প্লেটফৰ্মবোৰত জনপ্ৰিয় হৈ পৰিছিল তাৰ পিছত এই ধৰণৰ বিলাসিতা সুমি বৰা আছিল লগতে টিফানিয়ান বুলি যেটো কোম্পানী আছে গহনা কোম্পানী তাৰ পৰা 1,88,940 টকাৰ গহনা ক্ৰয় কৰি বিশালে সুমি বৰাক উপহাৰ দিছিল ডুবাইত লাখ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰাৰ তথ্য আছে এই সিবিআই যিখন প্ৰতিবেদন আছে সেই প্ৰতিবেদনত প্ৰকাশ পাইছে লগতে ডুবাইৰ যি পৰ্দা ফেশ্বন বুলি যিখন ষ্ট'ৰ আছে তাৰ পৰা 2,42,222 টকীয়া হাসপাৰ কিনিছিল সুমি বৰাই আৰু সুমি বিশালৰ বিৰুদ্ধে অভিযোগনামাত ইতিমধ্যে সকলো তন্নতন্নকৈ দিয়া হৈছে তদন্ত কৰা হৈছে ইয়াৰ পৰা ওলাই পৰিছে কেনেকৈ ট্ৰেডিং কেলেংকাৰী ধন লৈ এই দুইজনে বিশাল হওক বা সুমি হওক বা তাৰ্কিক হওক তেওঁলোকে বিলাসী জীৱন যাপন কৰিছিল কি ধৰণৰ তেওঁলোকৰ লাইফষ্টাইল হৈ গৈছিল হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু ট্ৰেডিং কেলেংকাৰীত ইতিমধ্যে দীৰ্ঘদিন ধৰি কাৰাবাখৰ অন্তত জামিন পাইছে ইতিমধ্যে বিশাল ফুকনৰ তাৰ্কিক বৰাই কিন্তু বৰ্তমানৰ জামিন পোৱা নাই কেলেংকাৰীৰ মূল নায়িকা এগৰাকী সুমি বৰা যিগৰাকী এটা সময়ত সোশ্যাল মিডিয়াত দবদপাই আছিল যিকোনো সোশ্যাল মিডিয়া খুলিলেই সুমি বৰাক দেখা পোৱা যায় এইগৰাকী সুমি বৰা এতিয়া জেলত দিন পাৰ কৰিবলগীয়া হৈছে এই ধৰণে পাতি লোৱা ভায়েকৰ পৰা লাখ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল লগতে একাউণ্টত মাহত 3 বাৰ 4 বাৰ 5 বাৰলৈকে 9 লাখলৈকে সৰ্বাধিক 9 লাখ টকালৈকে তেওঁলোকে কিন্তু ধনৰ লেনদেন কৰিছিল গতিকেলৈ স্পষ্ট হৈছে যে কেলেংকাৰী কোন পৰ্যায়ত হৈছিল কিদৰে একাংশ লোকৰ পৰা ধন লুটিছিল আৰু ট্ৰেডিং কেলেংকাৰী নামত কি চলি আছিল গতিকেলৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এতিয়া জেলতে দিন পাৰ কৰিবলগীয়া হৈছে এগৰাকী সুমি বৰাই কিন্তু জামিন পাইছে তাৰ্কিক বৰা আৰু বিশাল ফুকনে কিন্তু এতিয়াও জামিন পোৱা নাই সুমি বৰাই আৰু সকলোৱে ইতিমধ্যে সোশ্যাল মিডিয়াটো লিখিছে বা আমি বিভিন্ন ক্ষেত্ৰত দেখিছো যে ট্ৰেডিং কেলেংকাৰীত অভিযুক্তসকলে
কঠোৰ বা কঠোৰ শাস্তি পাব লাগে বুলি সকলোৱে কৈছে তাৰ মাজতেই CBI তদন্তত যিবোৰ কথা পোহৰলৈ আহিছে নন তথ্য পোহৰলৈ আহিছে ইতিমধ্যে কৈছো সামগ্ৰী কেনেকৈ ক্ৰয় কৰিছিল বিদেশ কেইবাৰ ভ্ৰমণ কৰিছিল কিমান দামী দামী কোম্পানীৰ সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিছিল আৰু শেষত তেওঁলোকে জেলত এটা দিন পাৰ কৰিবলগীয়া হৈছে কিন্তু তাৰ পাছতো সুমি বৰাৰ এই যি উপহাৰৰ যিখন তালিকা সেইখন তালিকা আপোনালোকে যিদৰে শুনি আচৰিত হৈছে সকলো আচৰিত হৈছে কাৰণ এগৰাকী সাধাৰণ অভিনেত্ৰী হৈ অসমৰ যি সিনেমা উদ্যোগ আছে কিমান ডাঙৰ সিনেমা উদ্যোগ সকলোৱে জানে কিমান টকা পইচা ইয়াত এজন অভিনেত্ৰী বা অভিনেতা থাকিব পাৰে হেতু সহজে অনুমান কৰিব পাৰি কিন্তু তাৰ পিছত ভাবক যে দুদিনত প্ৰায় 3.5 লাখ টকাৰ গুচি কোম্পানীৰ বেগেই ক্ৰয় কৰিছিল সুমিয়ে লগতে 1,88,940 টকাৰ অকল টিফানিয়ান কোম্পানীৰ গহনাই ক্ৰয় কৰিছিল সুমি বৰাই উপহাৰ হিচাপে বিশাল ফুকনে দিছিল গতিকে ক'ব লাগিব ৰাণীৰ দৰে ৰাখিছিল বায়েক সুমি বৰাক কিন্তু অৱশেষত জেলতে তেওঁলোকে এটা দিন পাৰ কৰিব লগা হৈছে দুজনে জামিন পাইছে কিন্তু এতিয়াও জামিন পোৱা নাই সুমি বৰাই ধন্যবাদ